নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ 49 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অনাদি মধ্যান্তমনন্ত বীৰ্যম অনন্ত বাহুং শশী সূৰ্য নেত্ৰম পশ্যামি ত্বাং দীপ্তাহুতাশবক্ত্ৰং স্বতেজসা বিশ্বমিদং তপন্তম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আপোনাৰ আদি নাই, মধ্য নাই আৰু অন্ত নাই। আপোনাৰ মহিমাৰো অন্ত নাই। আপোনাৰ বাহু অগণন, চন্দ্ৰ আৰু সূৰ্য আপোনাৰ চক্ষু। আপোনাৰ মুখমণ্ডলৰ যি জ্বলি থকা জুইৰ শিখা নিৰ্গত হৈ আপোনাৰ দেহৰ জ্যোতিয়ে সেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন উত্তপ্ত কৰি তুলিছে। এনে ৰূপতে মই আপোনাক দৰ্শন লাভ কৰিছোঁ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন লাভ কৰিছিল, সেই লাভ কৰিয়ে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগী প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পৰম পুৰুষ পৰমেশ্বৰ যি সৰ ঐশ্বৰ্যৰ কোনো সীমা নাই, অৰ্থাৎ ভগৱানৰ যি সৎ ঐশ্বৰ্য, সেয়েহেতু ভগৱান বুলি কোৱা হয়। সেই ঐশ্বৰ্যৰ কোনো সীমা নাই। আৰু এই ঠাইতে একেটা কথাৰে পুনৰুক্ত কৰা হৈছে, য'ত পুনৰুক্তি বদাভাষৰ অৱতাৰণা কৰি অন্য ঠাইতো একেটা কথাকে বাৰে বাৰে কোৱাৰ দৃষ্টান্ত ইয়াতে উপস্থাপন কৰিছে। কিন্তু শাস্ত্ৰৰ মতে কৃষ্ণৰ মহিমা বৰ্ণনা কৰাৰ ক্ষেত্ৰত পুনৰুক্তি কৰাটো এটা সাহিত্যিকৰ কৃতি নহয় বুলিও ভাষ্যকাৰে উল্লেখ কৰিছে। অৰ্থাৎ প্ৰত্যেকটো শ্লোকতে সেই একেই বৰ্ণনা কৰি গৈ আছে, যি ভগৱান কৃষ্ণৰ বিষ্ণুৰূপ, যি বিশ্বৰূপ দৰ্শন, সেই বিশ্বৰূপত একেইটা বৰ্ণনা পোৱা গৈ আছে। তদুপৰি বিস্ময়াভিভূত হ'লে, বিভ্ৰান্তি হ'লে আৰু পৰম আনন্দৰ সময়ত পুনৰুক্তি হোৱাটো স্বাভাৱিক কথা, যি এই অৰ্জুনৰ ক্ষেত্ৰত হোৱা বুলি ভাষ্যকাৰে উপস্থাপন কৰিছে। আৰু ইয়াতে অৰ্জুনৰ কোনো দোষ হোৱা নাই। আৰু শ্লোকভাগীত উল্লেখ কৰা যি ব্যাখ্যা, সেই ব্যাখ্যাত যি অনন্ত বাহু বুলি উল্লেখ কৰা পৰম পুৰুষ পৰমাৰাধ্য কৃষ্ণ, সেই কথা পূৰ্বৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰি আহিছোঁ। যি পৰম পুৰুষ ঋগ্বেদৰ পুৰুষ সূক্তত অৰ্থাৎ দশমণ্ডলৰ 90 নম্বৰ সূক্তত হৈছে সহস্ৰ শীৰ্ষ পুৰুষ সহস্ৰাক্ষ সহস্ৰপাত। যি পুৰুষৰ এই সহস্ৰ অক্ষিযুক্ত, তেওঁৰ সহস্ৰ বাহু হোৱাটো স্বাভাৱিক কথা। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।